যি মানে পিটিআৰ আছিল খুব পুতৌ লগা পিটিআৰ আছিল আৰু তাক আমি আজি ইম্প্ৰুভ কৰি প্ৰায় প্ৰত্যেকখন বিদ্যালয়ত আমি শিক্ষক দিবলৈ যে সক্ষম হৈছোঁ সেই কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো মানে তেখেতে উল্লেখ কৰি আমাক প্ৰশংসা কৰিছে আৰু ভৱিষ্যত এতিয়াও আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ লগে লগে আমাৰ ইয়াতে আমি পিটিআৰৰ সংখ্যাটো আমি ইম্প্ৰুভ কৰিবলৈ সক্ষম হ'ম বৰ্তমান সময়ত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক ফ্লেগশ্বিপ স্কিমৰ অধীনত বিভিন্ন মাধ্যমিক বিদ্যালয়সমূহক প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে আমি সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ ইয়াৰ কাৰণে আমি চৰ অঞ্চলতো এনেকুৱা বিদ্যালয় প্ৰতিষ্ঠা হৈছে কিন্তু বহু অঞ্চলত যেতিয়া আমাৰ ইঞ্জিনিয়াৰসকল গৈছে তেওঁলোকে সাৰ্ভে কৰিছে সাৰ্ভে কৰি আহি ৰিপৰ্ট দিছে যে এনে ধৰণৰ ষ্ট্ৰাকচাৰ এই চৰ অঞ্চলত নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয় বিলাসীপাৰাটো আমি এখন মহাবিদ্যালয় দিছিলোঁ মহাবিদ্যালয়খনৰ কাৰণে যি গুটিপাৰা বুলি অঞ্চল চিহ্নিত কৰি দিয়া হৈছিল তাৰো যিখিনি মাটি সেই মাটিখিনি তেনেকুৱা বৃহৎ বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে উপযোগী নহয় বুলি আমাক গড়কাপ্তানি বিভাগে জনাইছে এতেকে বিদ্যালয়সমূহ প্ৰতিষ্ঠিত হৈছে বা মহাবিদ্যালয় প্ৰতিষ্ঠিত হৈছে ষ্টেবল অঞ্চলত য'ত চৰ অঞ্চলৰ ল'ৰা ছোৱালী আহি শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু সেইবিলাক ইতিমধ্যে তাৰ নিৰ্মাণ আৰম্ভ হৈছে বা আমি বিলাসীপাৰা উইমেন কলেজ আৰম্ভ কৰি দিছোঁ গতিকে যে চৰ মানে যে একেবাৰে ব্ৰহ্মপুত্ৰৰ মাজতে আমি বিদ্যালয়খন নিৰ্মাণ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই বিদ্যালয়খন যেতিয়া আমি স্থায়ী বিদ্যালয় নিৰ্মাণ কৰিম তাক ষ্টেবল অঞ্চলত য'ত গৰাখহনীয়া বিদ্যালয় বা মহাবিদ্যালয়খন নাপায় তাত আমি নিৰ্মাণ কৰিব লাগিব আৰু তাত নিৰ্মাণ কৰাৰ লগে লগে চৰ অঞ্চলৰ পৰিসংখ্যাটোত সেই বিদ্যালয়খন সংযোজিত নহয় সেই বিদ্যালয়খন নন চৰ এৰিয়া বুলি উল্লেখ হয় ইয়াৰ পাছত যিটো বিজ্ঞান শাখাৰ কথা উল্লেখ কৰিছে অধ্যক্ষ মহোদয় আমি গোটেই অসমত এটা সাৰ্ভে ইতিমধ্যে কৰি লৈছোঁ কাৰণ আমাৰ যিমান বিজ্ঞানৰ মই বহুদিন আগতেও এই বিধানসভাতে মই উল্লেখ কৰিছিলোঁ যে অসমত মোৰ বিজ্ঞানত নামভৰ্তিৰ বাবে যিমান আসন আছে তাৰ 100% ফুলফিল নহয় বহু আসন খালী থাকি যায় এতেকে এতিয়া আমি বিজ্ঞান শাখা কোনোবা এখন মহাবিদ্যালয়ত আমি প্ৰৱৰ্তন কৰাৰ আগতে আমাক এই তথ্যখিনি আমি আহৰণ কৰি লওঁ যে ওচৰত আৰু কোনোবা মহাবিদ্যালয়ত বিজ্ঞান শাখা আছে নেকি ওচৰৰ কোন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আছে এতিয়া ওচৰত যদি ফিডাৰ হায়াৰ ছেকেণ্ডাৰী স্কুল বিজ্ঞান নাই তেনেহ'লে মহাবিদ্যালয়খনত বিজ্ঞান শাখাটো খুলি পেলাও আমি ছাত্ৰ ছাত্ৰী আমি নাপাম কাৰণ দূৰৰ পৰা ছাত্ৰ ছাত্ৰী আহি ভাড়াঘৰ লৈ পেলাই পঢ়িব নোৱাৰিব এতিয়া এই সাৰ্ভে কমপ্লিট হৈছে এখন বিশেষ OM এখন ইস্যু কৰা হৈছে আৰু এই যুক্তিসংগতভাৱে এই 2025-26 বৰ্ষৰ পৰা বিজ্ঞানৰ শাখা খোলাৰ আমি পদক্ষেপ আমি আগুৱাই লৈ যাম ধন্যবাদ Questioner. Sorry, to the point. অধ্যক্ষ ডাঙৰীয়া মাননীয় মন্ত্ৰী মহোদয়ে কৈছে মই স্পেচিফিক মন্ত্ৰী মহোদয়ক পুনৰবাৰ আপোনাৰ যিহেতু মন্ত্ৰী মহোদয়ক বা To the point কৰক টু দ্য পইণ্টে কৈ আছোঁ যে চৰ অঞ্চলৰ বহুত চৰ এনেকুৱা আছে যিবিলাক চৰত এতিয়ালৈকে আপোনাৰ ME স্কুল এটা নাই যিটো আপোনাৰ যিটো আপোনাৰ 2017 যিটো এক্ট ৰিঅৰ্গেনাইজেশ্যন অফ ইনষ্টিটিউশ্যন সেইবিলাক কথা কিন্তু চৰ অঞ্চলত প্ৰতিফলিত হোৱা নাই LP স্কুলৰ ক্ষেত্ৰতো হওক ME স্কুলৰ ক্ষেত্ৰতো হওক হাই স্কুলৰ ক্ষেত্ৰতো হওক গতিকে এই কথাটো অন্তত গুৰুত্ব সহকাৰে ল'ব বুলি আপোনাৰ যিহেতু চৰকাৰক অনুৰোধ জনাইছোঁ ৱেষ্ট গোৱালপাৰা কলেজৰ ক্ষেত্ৰত যিটো ছায়েন্স ইণ্ডাকশ্যন কথা কোৱা হৈছিল এডুকেশ্যন তাৰ পৰা ল'ৰা কেইবাশ ল'ৰা এতিয়া এনৰলমেণ্ট আছে মাষ্টাৰ ডিগ্ৰী লৈ পেলাই প্ৰত্যেকটা ছাবজেক্টত আপোনাৰ মেজৰ চলি আছে মাষ্টাৰ ডিগ্ৰী লৈছে তাৰ পৰা সেই চৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক ডক্টৰ ইঞ্জিনিয়াৰো হ'ল গতিকে তেনেকুৱা কথা সোণাৰী কলেজৰ পৰা তাৰ কুৱেশ্যনটো কৰক আপুনি কুৱেশ্যন এইখিনি কথাটো চলিলে কলেজৰ আপোনাক কি লাগে এতিয়া কৈ দিয়ক সায়েন্স ষ্ট্ৰীম সোণাৰী কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যন গোৱালপাৰা কলেজৰ ইউনিভাৰ্চিটিলৈ আপগ্ৰেডেশ্যন এই কথাখিনি আৰু চৰ অঞ্চলত আপোনাৰ স্কুল অলৰেডি জবাব দিলে উত্তৰ দিলে এটা অভিযোগ মই আপোনাৰ জৰিয়তে দিব বিচাৰিছোঁ মানে টু দ্য পইণ্ট কুৱেশ্যন কৰক আপুনি কিয় ডিবেটৰ নিচিনা লেকচাৰ কৈছে যে কুৱেশ্যন পলচাভাঙা চৰৰ হাই স্কুলটো
বেলেগ গাঁও পঞ্চায়তত তাৰে বিধায়ক হিচাপে মই কেইবাবাৰৰ DC তাৰে ISO পোৱাৰ পিছতো শিক্ষক বা কিছুমান মানুহে বেলেগ ঠাইত চলাই থকা কথাটো আপোনাৰ দৃষ্টিগোচৰ কৰিলোঁ যাতে যি ঠাইত স্কুলটো স্থাপিত হৈ আছে তাতে কৰা হয় আৰু আপোনাৰ জৰিয়তে এই সোণাৰী কলেজ আৰু ৱেষ্ট গড়গাঁও কলেজত এই দুটা কবি মাননীয় মন্ত্ৰী মহোদয় অধ্যক্ষ মহোদয় প্ৰাদেশিকৰণৰ বিষয় লৈ পেলাই বিদ্যালয় হওক মহাবিদ্যালয় হওক ইতিমধ্যে এখন কেবিনেট সাব কমিটি গঠন হৈছে আৰু কেবিনেট সাব কমিটিয়ে সকলো সংশ্লিষ্ট মহল দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকৰ পৰা স্মাৰক পত্ৰ পাইছে সেইখিনি পৰীক্ষা কৰি আছে আৰু ইয়াৰ ভিতৰত সোণাৰী মহাবিদ্যালয়ৰো আবেদন কেবিনেট সাব কমিটিয়ে পাইছে গতিকে কেবিনেট সাব কমিটিৰ প্ৰতিবেদনৰ ওপৰত প্ৰাদেশিকৰণৰ বিষয়টোৰ ওপৰত দ্বিতীয় কথাটো হ'ল যে বিজ্ঞান শাখা খোলা নোখোলা সেইটো মই ক'লো যে পূৰ্বে মোৰ পলিচি নাছিল এতিয়া পলিচি হ'ল এই নতুন পলিচিৰ আধাৰত সেই আবেদন বিচাৰ কৰা হ'ব ঠিক আছে অখিল গগৈ অধ্যক্ষ ডাঙৰীয়া কুৱেশ্যনটো কৰিব হয় যি আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন যিখন এক্ট আছে 2017 সেই অনুসৰি আকৌ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে কেবিনেট সাব কমিটি এখন বনাই দিয়া হৈছে মুখ্যমন্ত্ৰী সাব কমিটি বনাই দিছে মোৰ প্ৰশ্নটো হ'ল যে 2006 চনৰ যিসকল যিবিলাক স্কুল আছে সেই স্কুলবিলাকৰ ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে আমি ৰাজহুৱাকৈও কোৱা শুনিছোঁ প্ৰেছতো আৰু লগতে সংস্থাকো কৈছিলে যে 2006 চনৰ আগৰ মাটিৰ যদি নথিপত্ৰ আছে সেৱাৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে কাউন্সিলৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে ইউনিভাৰ্চিটিৰ লগত ফিজ দিয়া নিদিয়াৰ কিবা যদি লেনদেন আছে তেনেকুৱা ডকুমেণ্ট ধৰি দায়িত্ব থকা বা চলি থকা শিক্ষানুষ্ঠানসমূহ হওক পদবিলাক প্ৰাদেশিকৰণ কৰা হ'ব কিন্তু কেবিনেট সাব কমিটিয়ে এতিয়ালৈকে সেই বিদ্যালয়বিলাকৰ যিটো ইউনিয়ন আছে শিক্ষকবিলাকৰ তেওঁলোকক মাতি লৈ কথাটো আলোচনা কৰা নাই গতিকে ইউনিয়নবিলাকৰ মাজত সাংঘাতিক ধৰণৰ এতিয়াও আন্দোলন চলি আছে বা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন সময়ত গতিকে মুখ্যমন্ত্ৰীৰ কথা অনুসৰি এই ধৰণে 2006 চনৰ যিবিলাক আগৰ যিবিলাক মাটিৰ ডকুমেণ্টকে ধৰি এই ডকুমেণ্টবিলাকক লৈ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা হ'বনে এক নম্বৰ নিযুক্তিৰ ক্ষেত্ৰত একেলগতে আছে নিযুক্তিৰ ক্ষেত্ৰত আগতে 10 বছৰ আছিলে এতিয়া 6 বছৰ এক্সপিৰিয়েন্সৰ ব্যৱস্থাটো ল'বৰ কাৰণে ইউনিয়নবিলাকে সদায় কৈ আছিলে সেইটো মানি ল'বনে আৰু 2011 2001 2013 আৰু 2021 প্ৰাদেশিকৰণৰ সময়ত থাকি যোৱা যিবিলাক পোষ্ট আছিলে সেই পোষ্টবিলাকক লোৱা হ'বনে নহ'ব সেই কথাকেইটা মই আমাৰ মন্ত্ৰীমণ্ডলৰ পৰা জানিব খোজো আৰু লগতে শিক্ষকসকলক মাতি এটা আলোচনা বহুৱাবনে নাই সেইটো এটা মই জানিব খোজো অধ্যক্ষ মহোদয় প্ৰশ্নটো গোৱালপাৰাৰ সম্পৰ্কীয় আছিল জলেশ্বৰ সোণাৰী কলেজ ৱেষ্ট গোৱালপাৰা কলেজ সম্পৰ্কীয় আছিল মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এখন কেবিনেট সাব কমিটি হৈছে গতিকে সেই কেবিনেট সাব কমিটিৰ লগত মই এজন মেম্বাৰ ইতিমধ্যে মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলোচনা অনুষ্ঠিত কৰিছোঁ মোৰ আলোচনাৰ প্ৰাপ্তিখিনি মই কেবিনেট সাব কমিটিত দিম কেবিনেট সাব কমিটিয়ে যি সিদ্ধান্ত লয় সেইমতে আমি আগুৱাই যাম গতিকে নিৰ্দিষ্টভাৱে মই কোনো এটা কথা ক'ব নোৱাৰোঁ দ্বিতীয় কথাটো হ'ল যে এখন আইন আছে আইনখন বিধানসভাই প্ৰথম পাছ কৰে ইয়াৰ পাছত সেই আইনৰ আওতাৰ ভিতৰত কোন বিদ্যালয় কোন মহাবিদ্যালয় তাত অন্তৰ্ভুক্ত হয় নহয় সেইটো তাৰ পিছত আহে গতিকে এতিয়াও কেবিনেট সাব কমিটিয়ে প্ৰথম পলিচি সিদ্ধান্তটো ল'ব পলিচি সিদ্ধান্তটো লোৱাৰ পাছতহে ইণ্ডিভিজুৱেল বিদ্যালয় মহাবিদ্যালয় এখন তেওঁলোক আওতাৰ ভিতৰলৈ আহিব নে বাহিৰলৈ আহিব সেই কথাটো আহিব গতিকে এতিয়া ব্যক্তিগতভাৱে এখন বিদ্যালয় বা মহাবিদ্যালয় সম্পৰ্কে মন্তব্য কৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয় মই সকলোকে অনুৰোধ জনাইছোঁ অকণমান ধৈৰ্য ধৰিলে কেবিনেট সাব কমিটিৰ প্ৰতিবেদনখন সোনকালেই দাখিল হ'ব তাৰ ওপৰত ভিত্তি কৰি কেবিনেটে নিশ্চিতভাৱে সিদ্ধান্তও গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত লৈ মই বিধানসভাৰ মজিয়ালৈ আহিম ধন্যবাদ ধন্যবাদ স্যার
যেহেতু কোশ্চেনটো আছিল চৰৰ ভিত্তিত, গতিকে চৰ অঞ্চলৰ শিক্ষা প্ৰতিষ্ঠান যথেষ্ট কম। LP স্কুল হোক, ME স্কুল হোক, হাই স্কুল হোক, কলেজ হোক, একেবাৰে কম। ছাৰ, আপোনাৰ নিশ্চয় মনত আছে 2003 চনত এটা ছাৰ্ভে হৈছিল চৰ এৰিয়া। তাত দেখা গৈছিল যে মাত্ৰ 19% মানুহ শিক্ষিত। গতিকে একেবাৰে যেতিয়া অসমৰ শিক্ষাৰ হাৰ আছিল 56%, তেতিয়া চৰৰ শিক্ষাৰ হাৰ আছিল মাত্ৰ 19%। গতিকে মই মাননীয় আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে এইবাৰ যিটো 2006 চনৰ আগত স্থাপিত স্কুল কলেজ চৰকাৰীকৰণ কৰা হ'ব বুলি যিটো আমি ইতিমধ্যে শুনা পাইছোঁ, গতিকে চৰ অঞ্চলৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি, আৰু বিশেষকৈ মোৰ সমষ্টি দক্ষিণ শালমাৰা সমষ্টিত আমাৰ 2 লাখ পপুলেশ্যন লৈ পেলাই এটা জুনিয়ৰ কলেজ আছে। ছিনিয়ৰ কলেজটো নাই, এটা জুনিয়ৰ কলেজ আছে, জৰুৱাৰচৰ জুনিয়ৰ কলেজ। এই কলেজখন যদি লোৱা নহয় তেতিয়াহ'লে সেই অঞ্চলৰ শিক্ষাৰ হাৰটো একেবাৰে কোনো পধ্যেই, বিশেষকৈ ছোৱালীৰ শিক্ষাটো মেট্ৰিক পাছ কৰাৰ পিছতো শেষ হৈ যায়। গতিকে আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আমাৰ দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন পঞ্চায়তত হাইস্কুল নাই। আপুনি ইয়াৰ আগতো কৈছিল, মন্ত্ৰী ডাঙৰে মন্ত্ৰী মহোদয়ে আগতো কথা দিছিল ME স্কুল আপগ্ৰেড কৰি হাইস্কুল কৰিম। গতিকে আমাৰ ME স্কুল আপগ্ৰেড কৰি হাইস্কুল কৰাৰ ব্যৱস্থা কৰিব নেকি? আৰু আমাৰ একমাত্ৰ জুনিয়ৰ কলেজ, জৰুৱাৰচৰ জুনিয়ৰ কলেজ, এই কলেজখন চৰ এৰিয়া হিচাপে এইবাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব নেকি? অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আৰু ইতিমধ্যে আমি প্ৰায় 300 উচ্চ মাধ্যমিক বিদ্যালয়, হাইস্কুলক আমি হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগত অনুমোদন জনাইছে যে 2025-26 বৰ্ষটো আমি 250খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ আমি উন্নীত কৰিম। আমাৰ এটা পলিচি ডিচিশ্যন আমি ল'ব লাগিব যে মাত্ৰ 3টা শ্ৰেণী লৈ আপাৰ প্ৰাইমেৰী স্কুল একোখন আমি ৰাখিম নে সেই স্কুলসমূহক, বিদ্যালয়সমূহক আমি উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিম। এই বছৰ আমি অগ্ৰাধিকাৰ ভিত্তিত উচ্চ আপাৰ প্ৰাইমেৰী বা ME স্কুলক আমি অগ্ৰাধিকাৰ ভিত্তিত আমি হাইস্কুললৈ উন্নীত কৰাৰ কাৰণে এখন বিশেষ আঁচনি আমি গ্ৰহণ কৰিছোঁ। প্ৰায় 2000 কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন ৰূপায়ণ হ'ব। আৰু এই আঁচনিখন ৰূপায়ণ হ'লে আমাৰ চৰ অঞ্চল হওক, পাৰ্বত্য অঞ্চল হওক বা বহু যি দূৰৱৰ্তী অঞ্চল য'ত হাইস্কুলৰ সুবিধা নাই, সেই সমস্যাটো আমাৰ সমাধান হ'ব। বাকী চৰ অঞ্চলক লৈ পেলাই আমাৰ তাত যি বৃহৎ উচ্চতৰ মাধ্যমিক বিদ্যালয় বা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা, যে নৈৰ ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিব আমি নোৱাৰোঁ। আমি যেতিয়া বৃহৎ বিদ্যালয় বা মহাবিদ্যালয় স্থাপন কৰিম, তাক ষ্টেবল অঞ্চলত, য'ত গৰাখহনীয়াই ঢুকি নাপায় বা কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়, তেনে অঞ্চলত প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে এতিয়া মহাবিদ্যালয় এখন আমি চৰ অঞ্চলৰ কাষতে এটা ষ্টেবল অঞ্চলত আমি প্ৰতিষ্ঠা যেতিয়া কৰিম, চৰ অঞ্চলত মহাবিদ্যালয় নাই এই কথাটো ক'ব নালাগে, কাৰণ মহাবিদ্যালয় বা বিদ্যালয়খন আমি প্ৰতিষ্ঠা কৰিম ষ্টেবল অঞ্চলত। ঠিক আছে, সেইকাৰণে থেংক ইউ। হয়, আপুনি কৈছে, কিন্তু আপুনি মোক ঘটনাটো মই আৰম্ভণিতে, অধ্যক্ষ মহোদয়, মই আৰম্ভণিতে কৈছো চৰ অঞ্চল বুলি ক'লে কোনটো অঞ্চলক বুজায় তাৰ কোনো ডেফিনিশ্যন
এই বিষয়ে এটা উত্তৰো ভালকে দিয়া নাই প্লিজ আসন গ্ৰহণ কৰক ছাৰ নাই মই কৈ আছো ছাৰ এডুকেশ্যন মিনিষ্টাৰে এটা প্ৰশ্নৰ উত্তৰ মন্ত্ৰী ভালকে দিয়া নাই নাই সব পালমৰা উত্তৰ দিছে প্লিজ অখিল সব গগৈ সৰ বুলি কোৱা জপিয়ে উঠিছে ভালকে দিয়া বোলে ঠিক আছে এডুকেশ্যন মিনিষ্টাৰ যে এনেকুৱা হলে শিক্ষা ব্যৱস্থা কেনেকুৱা হ'ব প্লিজ অনাৰেবল সৰো ভালকে উত্তৰ দিয়া নাই ক'ত এডুকেশ্যনৰ বিষয়ে ক'ব লাগে ক'ত সৰৰ মাটিৰ বিষয়ে কৈ আছে ঠিক আছে উত্তৰবিলাক সৰ বুলি কোৱাৰ লগে লগে Question number জপিয়ে উঠিছে 23. অখিল গগৈ ক'ত এডুকেশ্যন ভাল হ'ব ছাৰ ক'ত এডুকেশ্যন ভাল হ'ব ছাৰ Please কি sit down. কথা কৈছে উত্তৰবিলাক এইটো সদন হয় ক'লে শেষ আৰু কি আছে বক এটাই উত্তৰ আপুনি satisfied নহ'লে উত্তৰ ঠিকে আছে উত্তৰবিলাক answer is answer where you are satisfied or not so you meet honorable minister and talk your problem আপুনি লগ ধৰক 100 বছৰৰ গোটেই বিষয়টো ক্ৰান্তি কৰি পেলাইছে চোৱা সেইকাৰণে মই কৈছো ৰিপ্লাই দিলে আচল উত্তৰটো নিদি বেলেগ পলিটিকেল কথা কৈ আছে এনে উল্টা উল্টিকে বাহিৰত গৈ পালে আপুনি ধৰি মানুহ তাতে বকবাস সদনত যিটো ৰিপ্লাই দিলে সেইটোৱেই ৰিপ্লাই ছাৰ honorable উত্তৰবিলাক ঠিকে আছে প্লিজ 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 ছাৰ প্ৰশ্নটো উত্তৰে নিদিয়ে উত্তৰবিলাক ঠিকে আছে ছাৰ প্ৰশ্নটো উত্তৰ নিদিয়ে আৰে বেলেগ আৰে এনেকৈ বকি থাকিব নালাগে গল্প কৈ আছে আমাক গল্প কৈ আছে উত্তৰটো লাগে প্লিজ মাননীয় প্লিজ এইটো কৈছো মাননীয় অধ্যক্ষ মহোদয় অসম চৰকাৰে ৱেলফেয়াৰ অফ মাইনৰিটিজৰ আণ্ডাৰত যিহেতু চৰ এৰিয়া ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলে এটা বাজেটো পায় সেই গতিকে কোনবিলাক অঞ্চল চৰ কোনবিলাক নহয় এইবিলাক বিষয় লৈ সকলো বিভাগকে যাতে এটা নিৰ্দেশনা দিয়ে তাৰ বাবে আপুনি এটা ডাইৰেকশ্যন দিয়ক যাতে এনেকুৱা ধৰণৰ কনফিউজন নহয় ছাৰ ডেফিনেটলি আৰু মোৰো এটা সাপ্লিমেণ্টাৰী আছে অধ্যক্ষ মহোদয় মই এই সদনক জনাওঁ যে যিসমূহ অঞ্চলত হায়াৰ ছেকেণ্ডেৰী স্কুল নাই বা যিসমূহ অঞ্চলত হাইস্কুল নাই তাত আপাৰ প্ৰাইমেৰী স্কুলক উন্নীতকৰণৰ জৰিয়তে আৰু হাইস্কুলক উন্নীতকৰণৰ জৰিয়তে সেই নাটনি দূৰ কৰাৰ বাবে চৰকাৰে পলিচিগত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে 300খন হাইস্কুলক উন্নীত কৰা হৈছে আৰু এই বছৰো আমি 250খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ছাৰ মোৰো এটা সাপ্লিমেণ্টাৰী আছে মই সাপ্লিমেণ্টাৰী চবৰে আছে ৰুল মতে যাব লাগিব চেমান হাল ছাৰ 4 বছৰ এটাও সাপ্লিমেণ্টাৰী কৰা আপুনি অনাৰেবল মেম্বাৰ প্লিজ না হাউচৰ মৰ্যাদাটো ৰাখক কিবা সাপ্লিমেণ্টাৰী কৰা নাই ছাৰ প্লিজ এনেকুৱা ক'ব নালাগে ছাৰ কৰাই নাই ন এনেকুৱা ক'ব নাপায় না ৰুলত জানা কৈ হ'ব দুটা সাপ্লিমেণ্টাৰী গুচি গ'ল এইবিলাক লেকচাৰ মাৰি থাকিব নালাগে অধ্যক্ষ ডাঙৰীয়া মই উত্তৰটো পাইছোঁ সৰি মন্ত্ৰীয়ে ক'ব লাগিবনে অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে এই কুৱেশ্যনটো মোৰ অনাৰ কোনো ইচ্ছা নাছিল কেতিয়াও কিন্তু 1800 টকাতে চলি আছে গতিকে 2017 চনত মোক এবাৰ তেওঁ লগ কৰিছিল মই হাইকোৰ্টলৈ যাবলৈ এনেই ভাবিছিলোঁ কিন্তু দুখীয়া ছোৱালীক তালৈ পঠিয়াব নোৱাৰি মই নিজে ল'লোঁ আৰু মই কৃতজ্ঞ যে 3জন শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষা বিভাগত আছিল আমাৰ মোৰ পিছফালে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আৰু ৰণোজ পেগু 3জন শিক্ষামন্ত্ৰী যথেষ্ট পজিটিভলি কাম কৰিছিলে আৰু কৰি এই শিক্ষয়িত্ৰীগৰাকীক মানে এটা কেবিনেটত এটা হেৰি ডিচিশ্যন হৈছিল যে কণ্ট্ৰেকচুৱেল বেচিছত হ'ব উইথ ROP বেনিফিট আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ এই ডিচিশ্যনটো দিছিল আৰু আজি প্ৰায় এবছৰ হ'ল 25 আহিল আৰু মানুহগৰাকী ৰিটায়াৰ বছৰ 27 বা 26ত ৰিটায়াৰ কৰিব গতিকে আমাৰ এটা দীঘলীয়া এটা প্ৰচেছটো যিহেতু ফেইল হ'ল মই সেইকাৰণে এই কুৱেশ্যনটো আনিছোঁ আৰু মোৰ কোনো ছাপ্লিমেণ্টাৰী নাথাকে মই কোনো সময় নলওঁ কিন্তু প্ৰশ্নটো হৈছে এতিয়া যিটো উত্তৰ দিছে যে কৈছে যে ইতিমধ্যে বিষয়টো পূৰ্ণ ৰূপ এটা দিয়াৰ পিছত নথিপত্ৰসমূহ এটা নতুন হেড অফ একাউণ্ট প্ৰস্তুতিৰ জৰিয়তে সৃষ্টি কৰাৰ বাবে আৰু লগতে সংস্থাকো কৈছিলে যে 2006 চনৰ আগৰ মাটিৰ যদি নথিপত্ৰ আছে সেৱাৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে কাউন্সিলৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে ইউনিভাৰ্চিটিৰ লগত ফিজ দিয়া নিদিয়াৰ কিবা যদি লেনদেন আছে এনেকুৱা ডকুমেণ্ট ধৰি দায়িত্ব থকা বা চলি থকা শিক্ষানুষ্ঠানসমূহ পদবিলাক প্ৰাদেশিকৰ কৰা হ'ব কিন্তু কেবিনেট সাব কমিটিৰ এতিয়ালৈকে সেই বিদ্যালয়বিলাকৰ যিটো ইউনিয়ন আছে শিক্ষকবিলাকৰ তেওঁলোকক মাতি লৈ কথাটো আলোচনা কৰা নাই
চলি আছে বা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন সময়ত। গতিকে মুখ্যমন্ত্ৰীৰ কথা অনুসৰি এই ধৰণে 2006 চনৰ যিবিলাক আগৰ যিবিলাক মাটিৰ ডকুমেণ্টকে ধৰি এই ডকুমেণ্টবিলাকক লৈ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা হ'বনে? এক নম্বৰ। নিযুক্তিৰ ক্ষেত্ৰত একেলগতে আছে। নিযুক্তিৰ ক্ষেত্ৰত আগতে 10 বছৰ আছিলে, এতিয়া 6 বছৰ এক্সপিৰিয়েঞ্চৰ ব্যৱস্থাটো ল'বৰ কাৰণে ইউনিয়নবিলাকে সদায় কৈ আছিলে, সেইটো মানি ল'বনে? আৰু 2011, 2013, 2001, 2013 আৰু 2021 প্ৰাদেশিকৰণৰ সময়ত থাকি যোৱা যিবিলাক পোষ্ট আছিলে সেই পোষ্টবিলাকক লোৱা হ'বনে নহ'ব, সেই কথাকেইটা মই আমাৰ মন্ত্ৰীমণ্ডলৰ পৰা জানিব খোজো। আৰু লগতে শিক্ষকসকলক মাতি এটা আলোচনা বহুৱাবনে নাই, সেইটো এটা মই জানিব খোজো। অধ্যক্ষ মহোদয়, প্ৰশ্নটো গোৱালপাৰাৰ সম্পৰ্কীয় আছিল, জলেশ্বৰ সোণাৰী কলেজ, ৱেষ্ট গোৱালপাৰা কলেজ সম্পৰ্কীয় আছিল। মই ইতিমধ্যে উল্লেখ কৰিছো যে এখন কেবিনেট চাব কমিটি হৈছে, গতিকে সেই কেবিনেট চাব কমিটিৰ লগত মই এজন মেম্বাৰ। ইতিমধ্যে মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলোচনা অনুষ্ঠিত কৰিছো। মোৰ আলোচনাৰ প্ৰাপ্তিখিনি মই কেবিনেট চাব কমিটিত দিম। কেবিনেট চাব কমিটিয়ে যি সিদ্ধান্ত লয় সেইমতে আমি আগুৱাই যাম। গতিকে নিৰ্দিষ্টভাৱে মই কোনো এটা কথা ক'ব নোৱাৰো। দ্বিতীয় কথাটো হ'ল যে এখন আইন আছে, আইনখন বিধানসভাই প্ৰথম পাছ কৰে। ইয়াৰ পাছত সেই আইনৰ আওতাৰ ভিতৰত কোন বিদ্যালয় কোন মহাবিদ্যালয় তাত অন্তৰ্ভুক্ত হয় নহয় সেইটো তাৰ পিছত আহে। গতিকে এতিয়াও কেবিনেট চাব কমিটিয়ে প্ৰথম পলিচি সিদ্ধান্তটো ল'ব। পলিচি সিদ্ধান্তটো লোৱাৰ পাছতে ইণ্ডিভিজুৱেল বিদ্যালয় মহাবিদ্যালয় এখন তেওঁলোক আওতাৰ ভিতৰলৈ আহিব নে বাহিৰলৈ আহিব সেই কথাটো আহিব। গতিকে এতিয়া ব্যক্তিগতভাৱে এখন বিদ্যালয় বা মহাবিদ্যালয় সম্পৰ্কে মন্তব্য কৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয়। মই সকলোকে অনুৰোধ জনাইছো, অকণমান ধৈৰ্য ধৰিলে কেবিনেট চাব কমিটিৰ প্ৰতিবেদনখন সোনকালে দাখিল হ'ব। তাৰ ওপৰত ভিত্তি কৰি কেবিনেটে নিশ্চিতভাৱে সিদ্ধান্তও গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত লৈ মই বিধানসভাৰ মজিয়ালৈ আহিম। ধন্যবাদ। আৰু লগতে সংস্থাকো কৈছিলে যে 2006 চনৰ আগৰ মাটিৰ যদি নথি পত্ৰ আছে, সেৱাৰ লগত যোগাযোগৰ যদি কিবা নথি পত্ৰ আছে, কাউন্সিলৰ লগত যোগাযোগৰ যদি কিবা নথি পত্ৰ আছে, ইউনিভাৰ্চিটিৰ লগত ফিজ দিয়া নিদিয়াৰ কিবা যদি লেনদেন আছে, তেনেকুৱা ডকুমেণ্ট ধৰি দায়িত্ব থকা বা চলি থকা শিক্ষানুষ্ঠানসমূহ পদবিলাক প্ৰাদেশিকৰণ কৰা হ'ব। কিন্তু কেবিনেট চাব কমিটিয়ে এতিয়ালৈকে সেই বিদ্যালয়বিলাকৰ যিটো ইউনিয়ন আছে শিক্ষকবিলাকৰ, তেওঁলোকক মাতি লৈ কথাটো আলোচনা কৰা নাই। গতিকে ইউনিয়নবিলাকৰ মাজত সাংঘাতিক ধৰণৰ এতিয়াও আন্দোলন চলি আছে বা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন সময়ত। গতিকে মুখ্যমন্ত্ৰীৰ কথা অনুসৰি এই ধৰণে 2006 চনৰ যিবিলাক আগৰ যিবিলাক মাটিৰ ডকুমেণ্টকে ধৰি এই ডকুমেণ্টবিলাকক লৈ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা হ'বনে? এক নম্বৰ। নিযুক্তিৰ ক্ষেত্ৰত একেলগতে আছে। নিযুক্তিৰ ক্ষেত্ৰত আগতে 10 বছৰ আছিলে, এতিয়া 6 বছৰ এক্সপিৰিয়েঞ্চৰ ব্যৱস্থাটো ল'বৰ কাৰণে ইউনিয়নবিলাকে সদায় কৈ আছিলে, সেইটো মানি ল'বনে? আৰু 2011, 2013, 2001, 2013 আৰু 2021 প্ৰাদেশিকৰণৰ সময়ত থাকি যোৱা যিবিলাক পোষ্ট আছিলে সেই পোষ্টবিলাকক লোৱা হ'বনে নহ'ব, সেই কথাকেইটা মই আমাৰ মন্ত্ৰীমণ্ডলৰ পৰা জানিব খোজো। আৰু লগতে শিক্ষকসকলক মাতি এটা আলোচনা বহুৱাবনে নাই, সেইটো এটা মই জানিব খোজো। অধ্যক্ষ মহোদয়, প্ৰশ্নটো গোৱালপাৰাৰ সম্পৰ্কীয় আছিল, জলেশ্বৰ সোণাৰী কলেজ, ৱেষ্ট গোৱালপাৰা কলেজ সম্পৰ্কীয় আছিল। মই ইতিমধ্যে উল্লেখ কৰিছো যে এখন কেবিনেট চাব কমিটি হৈছে, গতিকে সেই কেবিনেট চাব কমিটিৰ লগত মই এজন মেম্বাৰ। ইতিমধ্যে মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলোচনা অনুষ্ঠিত কৰিছো। মোৰ আলোচনাৰ প্ৰাপ্তিখিনি মই কেবিনেট চাব কমিটিত দিম। কেবিনেট চাব কমিটিয়ে যি সিদ্ধান্ত লয় সেইমতে আমি আগুৱাই যাম। গতিকে নিৰ্দিষ্টভাৱে মই কোনো এটা কথা ক'ব নোৱাৰো। দ্বিতীয় কথাটো হ'ল যে এখন আইন আছে, আইনখন বিধানসভাই প্ৰথম পাছ কৰে। ইয়াৰ পাছত সেই আইনৰ আওতাৰ ভিতৰত কোন বিদ্যালয় কোন মহাবিদ্যালয় তাত অন্তৰ্ভুক্ত হয় নহয় সেইটো তাৰ পিছত আহে। গতিকে এতিয়াও কেবিনেট চাব কমিটিয়ে প্ৰথম পলিচি সিদ্ধান্তটো ল'ব। পলিচি সিদ্ধান্তটো লোৱাৰ পাছতে ইণ্ডিভিজুৱেল বিদ্যালয় মহাবিদ্যালয় এখন
তেওঁলোক আওতাৰ ভিতৰলৈ আহিব নে বাহিৰলৈ আহিব সেই কথাটো আহিব। গতিকে এতিয়া ব্যক্তিগতভাৱে এখন বিদ্যালয় বা মহাবিদ্যালয় সম্পৰ্কে মন্তব্য কৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয়। মই সকলোকে অনুৰোধ জনাইছো অকণমান ধৈৰ্য ধৰিলে কেবিনেট চাব কমিটিৰ প্ৰতিবেদনখন সোনকালে দাখিল হ'ব। তাৰ ওপৰত ভিত্তি কৰি কেবিনেটে নিশ্চিতভাৱে সিদ্ধান্তও গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত লৈ মই বিধানসভাৰ মজিয়ালৈ আহিম। ধন্যবাদ। ভাষণত অসম চৰকাৰে হাতত লোৱা কিছুমান পৰিকল্পনাৰ কথা আনিছে আৰু কৰি যোৱা কিছুমান কাম উল্লেখ কৰিছে। আমি লক্ষ্য কৰিছোঁ আৰু কিছু গুৰুত্বপূৰ্ণ কাম যিবিলাক আছে কৰিব লগা বা পৰিকল্পনা আছিল সেইখিনি কিন্তু আমি দেখা নাই ৰাজ্যপালৰ ভাষণত। তাৰে কিছু পৰামৰ্শ আমি আগবঢ়াম। মাননীয় উপাধ্যক্ষ মহোদয়, ৰাজ্য এখন যদি আমি আমাৰ অসম চৰকাৰৰ শ্লোগান যে 5খন উন্নত ৰাজ্যৰ মাজত আমাৰ ৰাজ্যখন লৈ যাম, তাৰ কাৰণে আমাৰ ফাউণ্ডেশ্যন ষ্ট্ৰং হ'ব লাগিব। আৰু এখন ৰাজ্য যদি আমি ভাৰতবৰ্ষৰ 5খন ৰাজ্যত লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে শিক্ষা, স্বাস্থ্য, ৰোডছ এণ্ড কমিউনিকেশ্যন এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়বিলাকত আমি গুৰুত্ব দিব লাগিব। তো এডুকেশ্যনত যদি কওঁ, মাননীয় উপাধ্যক্ষ মহোদয়, যোৱা 7 বছৰত 8,000ৰ অধিক বিদ্যালয় আমি শ্বাটডাউন কৰিলোঁ, বন্ধ কৰিলোঁ যিখন ৰাজ্যত। আৰু অধিক সংখ্যক প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী বিদ্যালয়, এই ৰাজ্যত 8,000 বিদ্যালয় বন্ধ হৈছে। ছাত্ৰ ক'ত গৈছে? গোটেইখিনি প্ৰাইভেট বিদ্যালয়বিলাকত গৈছে। কিয় গৈছে বন্ধ? আমি কিয় কৰিছোঁ? বোলে ষ্টুডেণ্ট নাই। ষ্টুডেণ্ট মাননীয় উপাধ্যক্ষ মহোদয় কেনেকৈ থাকিব? বিদ্যালয়ত আপোনাৰ যদি 59জন ছাত্ৰ থাকে, এজনে শিক্ষক আমি প্ৰাইমাৰী স্কুলত দিওঁ, শ্ৰেণী 5টা, এজন শিক্ষক যেতিয়া এটা শ্ৰেণীত যাব, 4টা শ্ৰেণীৰ ল'ৰা ছোৱালী খেলা ধূলা কৰে, সচেতন নাগৰিক নিজৰ ল'ৰা ছোৱালী খেলিবলৈ স্কুলত নপঠায়। এই কাৰণবিলাকত গাৰ্জেনে হয়তো ছাত্ৰ নিদিয়ে আৰু চৰকাৰে এই সুযোগ লৈ আমি স্কুলবিলাক বন্ধ কৰি গৈ আছো। আৰু যোৱা 7 বছৰত 8,064খন বিদ্যালয় আমি এই ৰাজ্যত বন্ধ কৰিলোঁ মাননীয় উপাধ্যক্ষ মহোদয়। আৰু প্ৰাইভেট বিদ্যালয়ত এই ছাত্ৰবিলাক গৈছে, তাতে 5টা শ্ৰেণী 8জন শিক্ষক আছে। 5,000, 7,000, 10,000 টকা মাননি দি এই শিক্ষকসকলে কাম কৰি আছে, তাতে কিন্তু আমাৰ ল'ৰা ছোৱালী দি আছো। কিন্তু চৰকাৰে বহুত হ্যান্ডসাম স্যালারি দিও শিক্ষক নিযুক্তি দিয়ার পিছতো পর্যাপ্ত শিক্ষক নথকাৰ কাৰণে 5টা শ্ৰেণীৰ কাৰণে এজন শিক্ষক দিয়াৰ কাৰণে এই ৰং পলিচিৰ কাৰণে আমাৰ বিদ্যালয়বিলাক ৰখাতলৈ গৈ আছে। আমি বন্ধ কৰিব ধৰিছো। এনেকুৱা যদি হয় এটা সময়ত গৈ আৰু 8,000 বন্ধ হ'ব। মানুহ কি হ'ব? নিজৰ ল'ৰা ছোৱালীক পঢ়াব, প্ৰাইভেট বিদ্যালয়ত যাব, কিন্তু গৰীব শ্ৰেণীৰ মানুহ, মধ্যবিত্ত শ্ৰেণীৰ মানুহ প্ৰাইভেট বিদ্যালয় যদি ভাল বিদ্যালয়ত পঢ়াব বিচাৰে 1 লাখ, 1.5 লাখ, 2 লাখ, 2.5 লাখ লৈকে বছৰি তেখেতসকলক খৰচ কৰিব লাগে। ক'ত পাব এই পইচা মাননীয় উপাধ্যক্ষ মহোদয়? গতিকে চৰকাৰে ঠিক তেনেকুৱা ধৰণৰ ঠিক এডুকেশ্যন ডিপাৰ্টমেণ্টত আপুনি আৰু এটা চাব, ৰং ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন আমি কৰিলোঁ। 2013ত যি প্ৰভিন্সিয়েলাইজেশ্যন কিছু বিদ্যালয় কৰিলোঁ, যি কণ্ডিশ্যন আছিল 21ত আমি নতুন নতুন কণ্ডিশ্যন লগালোঁ। 11ত প্ৰভিন্সিয়েলাইজ হোৱা বিদ্যালয়সমূহত শিক্ষক এম ই স্কুলত 5জন 7জন আছিল, গোটেইখিনি ললোঁ। 21ত আহি 3জন ললোঁ। আৰবী টিচাৰ, হিন্দী টিচাৰ, সংস্কৃত টিচাৰ আৰু এডিশ্যনেল টিচাৰ আমি বাদ দিলোঁ, যিটো 13ত কৰা নাছিলোঁ, বৈষম্য কৰিলোঁ এইসকলৰ কাৰণে। সেকশনাল টিচাৰবিলাক আমি বাদ দিলোঁ। 11ত কলেজ ললোঁ, কোনো এনৰলমেণ্টৰ কোনো কণ্ডিশ্যন নাই। 21ত যেতিয়া আমি কলেজ ললোঁ 15জন ষ্টুডেণ্ট হ'ব লাগিব। এটা শ্ৰেণী ডিপাৰ্টমেণ্টত 14জন ষ্টুডেণ্ট আছে, 20 বছৰ চাকৰি কৰা এজন কলেজ শিক্ষকৰ 15জনৰ ঠাইত 14জন থকাৰ কাৰণে এই পুৰা ডিপাৰ্টমেণ্টটো লোৱা নহ'ল, ছাবজেক্টটো লোৱা নহ'ল, 4জনকৈ শিক্ষক বঞ্চিত হ'ল। এনেকুৱা কলেজৰ শিক্ষকবিলাক বঞ্চিত হৈ আছে। হাই স্কুলৰ এডিশ্যনেল টিচাৰসকল বঞ্চিত হৈ আছে। এনেকুৱা ধৰণৰ সিনিয়ৰ মাদ্ৰাসাখিনি প্ৰভিন্সিয়েলাইজ কৰিম বুলি নকৰিলে, পিছত বিদ্যালয় কৰিলে এই সিনিয়ৰ মাদ্ৰাসাখিনি ডিপ্ৰাইভ হৈ গ'ল, সেইখিনি একেবাৰে বঞ্চিত হৈ গ'ল। এনেকুৱা হাজাৰ হাজাৰ শিক্ষক মাননীয় উপাধ্যক্ষ মহোদয় যিসকলে বঞ্চিত হৈছে, এই সমস্যাটো আমি সমাধান কৰিব লাগে। আৰু যিখিনি প্ৰভিন্সিয়েলাইজ কৰিলোঁ, টিউটাৰ হিচাপে তেখেতসকলক সামান্য পইচা দি তেখেতসকলৰ চব অৰ্হতা থকাৰ পিছতো ফুলফিল কৰা নাই। প্ৰতিশ্ৰুতিৰ পিছত আপোনাৰ যিবিলাক 3rd গ্ৰেড 4th গ্ৰেড আছিল এমিৰ পৰা কলেজলৈকে, এইসকলৰ কোনো কণ্ডিশ্যন নাই, BEd নাই, নেট চেলেট নাই। 2013ত তেখেতসকলক ফুল ফ্লেজ হিচাপে ললোঁ, 21ত তেখেতসকলক সামান্য মাননি দি তেখেতসকলক আমি লৈ আছো। এই যে আকৌ এটা সমস্যা, এইবিলাক সমাধান কৰি এইবাৰ আমাৰ পৰামৰ্শ হ'ল এক্টটো এমেণ্ড কৰি এইসকল যাতে বঞ্চিত নহয় তেনেকুৱা ধৰণৰ এটা এক্ট আনিব লাগে। তেতিয়াই আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো ভাল হ'ব। উচ্চ শিক্ষাৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয়, বিশ্ববিদ্যালয়ৰ কথা মাননীয় ৰাজ্যপাল মহোদয়ে কৈছে, ভাল পাইছো আমি। কিছু বিশ্ববিদ্যালয় হৈছে অসমত আৰু হৈ আছে, এখন জিলাত 2খন কৰি হৈ আছে, ভাল কথা। কিন্তু বৰপেটা জিলাত আজিলৈকে বিশ্ববিদ্যালয় নাই, গোৱালপাৰা জিলাত বিশ্ববিদ্যালয় নাই, ধুবুৰী জিলাত বিশ্ববিদ্যালয় নাই, মানকাছৰ শালমাৰা জিলাত বিশ্ববিদ্যালয় নাই, বৰপেটাৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে 200 কিলোমিটাৰ ঠাই কোনো এখন বিশ্ববিদ্যালয় নাই। এই 50 লাখ পপুলেশ্যনৰ মাজত এখনো বিশ্ববিদ্যালয় নাই। কিহৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয়? যদি ৰাজ্যখনক 5খন ৰাজ্যৰ মাজত লৈ যাব বিচাৰে, এটা ছেকশ্যনত বাদ দি 1/3 পপুলেশ্যনক নেগলেক্ট কৰি কেতিয়াও আমি তেনেকুৱা মনোভাৱ লৈ কাম কৰিলে ৰাজ্যখনক আমি আগুৱাই লৈ যাব নোৱাৰিম। গতিকে আপোনাৰ জৰিয়তে চৰকাৰৰ ওপৰত অনুৰোধ থাকিল, বৰপেটা বিশ্ববিদ্যালয় ঘোষণা কৰক। মোৰ জনিয়াত
ষ্ট্ৰাকচাৰ আছে কৰাৰ সময়ত ডাঙৰ বিল্ডিং বনাই MSDPৰ পৰা থৈ দিছে বিশ্ববিদ্যালয় তাতে কৰিব পাৰে একেবাৰে ৰেডি বিল্ডিং আমাৰ হাতত 200 বিঘা মাটি আছে আমি সেইখিনি প্ৰভাইড কৰিম গতিকে তাতে বৰপেটা বিশ্ববিদ্যালয় ঘোষণা কৰক ধুবুৰী গোৱালপাৰা এই জিলাবিলাকত প্ৰত্যেক জিলাত আপোনাৰ কৰিমগঞ্জত দিয়ক হাইলাকান্দিত দিয়ক মৰিগাঁৱত দিয়ক সব জিলাতে হওক এই জিলাবিলাক আজি ডিপ্ৰাইভ হৈ আছে মাননীয় উপাধ্যক্ষ মহোদয় গতিকে শিক্ষাত যদি আমি গুৰুত্ব নিদিওঁ আৰু লেখনাবিলাক যদি মাৰি আগ নাবাঢ়ো তেতিয়াহ'লে কেতিয়াও আমি ছাকচেছ হ'ব নোৱাৰিম হেল্থ ছেক্টৰ মাননীয় উপাধ্যক্ষ মহোদয় আলোচনা হৈছে মাননীয় মন্ত্ৰী কৈ গ'ল নগাঁৱত 420 জন না 25 জন ডক্টৰৰ কথা ক'লে নগাঁও ডিষ্ট্ৰিক্টৰ পপুলেশ্যন নগৰ মাননীয় বিধায়ক আছে প্ৰায় 27 লাখ পপুলেশ্যন 27 লাখ পপুলেশ্যনৰ ৰেজিষ্টাৰটো 2500 ডক্টৰ লাগিব WHO আপুনি মাননীয় উপাধ্যক্ষ মহোদয় ডক্টৰ WHO নৰ্মছ হিচাপে 1000 পপুলেশ্যন এগেইনষ্টত এজন ডক্টৰ লাগে এই হিচাপে নগাঁৱত যদি 27 লাখত আমি হিচাপ কৰো কিমান ডক্টৰ লাগে 2700 ডক্টৰ লাগিব কিন্তু তেখেতে 400 ডক্টৰ আছে তাতে মেডিকেল কলেজত 100 কৈ গ'লে ডবল আছে বোলে তাতে এনেকুৱা ধৰণৰ কথা যদি স্বাস্থ্য মন্ত্ৰী কয় এই ৰাজ্যৰ অৱস্থা কি হ'ব পেচেণ্টৰ অৱস্থা কি হ'ব আজি মেডিচিন চৰকাৰী হস্পিটেলবিলাকত 50-60% মেডিচিন পাবলৈ নাই আকৌ টকলকি ফৰমান জাৰি কৰে যিবিলাক মেডিচিন থাকিব সেইবিলাকে ডক্টৰ লিখিব তাৰ মানে পেচেণ্ট আহিব বেমাৰ লৈ মেডিচিন নাই বুলি ডক্টৰে লিখিম বুলি নিলিখিব আৰু সেইজনৰ বেমাৰে থাকি যাব এই মানুহখিনিক মাৰিব বিচাৰিছে নেকি গতিকে মেডিচিন প্ৰভাইড কৰিব লাগে কেঞ্চাৰ পেচেণ্ট চাব অসমত কিমান আপুনি ভালকৈ জানে আমাতকৈ কেঞ্চাৰ ইমান হিপাইছে অসমত তাৰ কাৰণে গতিকে মোৰ প্ৰস্তাৱ থাকিল অসম চৰকাৰে শিক্ষা আৰু স্বাস্থ্য দুটাই ফুললি ফ্ৰী কৰক আমি ইমোশনাল অসমীয়া জাতি কিছুমান বস্তু আমাক দিলে আমি ভাল পাওঁ কিছুমান উৎসৱ পৰ্বণৰ নামত আমাক উপহাৰ গিফ্ট দিলে আমি ভাল পাওঁ সেইবিলাক নিদি মেডিচিন ফ্ৰী কৰক 100% মেডিচিন ফ্ৰী হ'ব লাগে চৰকাৰী বিদ্যালয় ভাল কৰক প্ৰাইভেট বিদ্যালয় লাহে বন্ধ হৈ যাওক কথা নাই চৰকাৰী বিদ্যালয় সেই মানদণ্ড কৰিব লাগে সেই নকৰি 50% মেডিচিন নাই কেঞ্চাৰ পেচেণ্ট টোটালি ফ্ৰী ট্ৰিটমেণ্টৰ ব্যৱস্থা তেখেতসকলৰ কৰিব লাগে মোৰ ওচৰত এজন শিক্ষক কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰি আছে কেমলৈ আছে 7 লাখ টকা 7 লাখ টকা এটা কেমত লাগে সবে বাচিব বিচাৰে তেনেকুৱা উন্নত মানৰ চিকিৎসা ওলাইছে 12টা হাত বাৰং কিমান লাখ টকা তেখেতে খৰচ কৰিলে মাটি বাৰী বিক্ৰী কৰি চাকৰি বন্ধ কৰি চাকৰি কৰে বুলিহে অলপ কৰিব পাৰিলে তেখেতে দুখীয়া মানুহে গৰু ছাগলী বিক্ৰী কৰি তাৰ পিছত কি হ'ব ভগৱান ভৰসা হৈ মৃত্যুৰ মুখত পৰি থাকিব লাগিব গতিকে মাননীয় উপাধ্যক্ষ মহোদয় এইটো আমাৰ এই চাকৰিয়ালজনৰ ৰিএম্বাৰ্চমেণ্ট নহয় নেকি কোনটো চাকৰি যিজনে কৰিছে এইটো ৰিএম্বাৰ্চমেণ্ট নহয় নেকি তেখেতৰ শিক্ষকৰ নাই আৰু থাকিলেও সামান্য তো মাননীয় উপাধ্যক্ষ মহোদয় ডক্টৰ লাগে মোৰ সমষ্টিত এটা মডেল হস্পিটেল চান্দমামা কমসে কম 8জন ডক্টৰ হ'ব লাগে কোনোদিন 2জনতকৈ বেছি ডক্টৰ নাই কেতিয়াবা আকৌ এজন হয় গতিকে হস্পিটেল বিলাকত ডক্টৰ নাই ষ্টাফ নাৰ্ছ নাই মোৰ কলকাতা চিভিল হস্পিটেলত 32 জন নাৰ্ছৰ প্ৰয়োজন কিন্তু নাই আমি বিচাৰিও নাপাওঁ এইবিলাক কথা গোটেই অসমত চৰ চাকৰি বিলাকত যদি যায় বাগানত যায় ডক্টৰৰ অভাৱ নাৰ্ছৰ অভাৱ ষ্টাফৰ অভাৱ বাগান অঞ্চল বিলাকত স্কুল টিচাৰ এপইণ্ট কৰা হয় স্কুল বিল্ডিং বহুত ধুনীয়া বনাইছে কিন্তু তাত টিচাৰ আছে নাই এইটো লক্ষ্য কৰিব লাগিব টিচাৰে তাতে জইন কৰা নাই কিয় কৰা নাই সেই খবৰখিনিও ৰাখিব লাগিব গতিকে চৰ চাকৰি বাগান অঞ্চল বিলাকত অকল স্কুল বিল্ডিং কেইটাৰ নামে এডুকেশ্যন নহয় হস্পিটেল বিল্ডিং মেডিকেল কলেজৰ এই বিল্ডিঙৰ নামে হেল্থ নহয় মাননীয় উপাধ্যক্ষ মহোদয় ইয়াৰ কাৰণে যিখিনি কৰিবলগীয়া পদক্ষেপ চৰকাৰে এইখিনি ল'ব লাগে আৰু 100% এডুকেশ্যন এণ্ড হেল্থ এই সার্ভিসখিনি ফ্রি হ'ব লাগে এটা আমার প্রস্তাব থাকিল এটু মাননীয় উপাধ্যক্ষ মহোদয় কৃষির কথা হয়েছে আজি ধানত MSP দিছে সৰিহৰ কথা কৈ আছে কিন্তু এতিয়াও কিনা বেচা আৰম্ভ হোৱা নাই মৰাপাটতো MSP দিব লাগে কৃষি বিভাগে এটা সিদ্ধান্ত ল'ব লাগে অসমৰ কৃষকে বহুত মাকৈ খেতি কৰে তাতো যদি MSP দিয়ে খেতিয়কসকলে আপোনাৰ স্বাৱলম্বী হ'ব আলু খেতি অসমত বহুত হয় তাৰ ওপৰত MSP নিৰ্ধাৰণ কৰিব পাৰে এনেকুৱা আৰু বহুকেইটা সামগ্ৰীৰ ওপৰত MSP নিৰ্ধাৰণ কৰি বিজেপিৰ যিটো শ্লোগান দুগুণা কৃষকৰ আয় কৰিব লাগে তাৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব কিন্তু কৃষি বিভাগ যিবিলাক বীজ বা যিখিনি সহায় কৰে সময়ত গৈ নাপায় খেতি বাতি মানুহৰ লগৰ পিছত গৈ সেই মৰা বীজবিলাক বা সেই বস্তুবিলাক পুলিবিলাক তাত গৈ পায় এইবিলাক বস্তুৰ ওপৰতো গুৰুত্ব নাই যে নহওক এই সব বস্তুৰ ওপৰত লক্ষ্য ৰাখিব লাগিব মানৱতা মহোদয় গৰাখহনীয়া অসমৰ ডাঙৰ এটা সমস্যা হয় যোৱা 2-3 বছৰৰ পৰা গৰাখহনীয়াৰ ওপৰত বা মাথাউৰিৰ ওপৰত ভালেখিনি কাম হৈছে কিন্তু গৰাখহনীয়াগ্ৰস্ত মানুহৰ পাৰ্মানেণ্ট সেটেলমেণ্টৰ কাৰণে কোনো ব্যৱস্থা নাই এই গৰাখহনীয়াগ্ৰস্ত মানুহখিনি চিনাক্ত কৰি তেখেতসকলক ল্যান্ড প্ৰভাইড কৰি পাৰ্মানেণ্ট তেখেতসকলক ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰা এইটো বহুত ডাঙৰ এটা মানৱতা মহোদয় মই শেষ কৰিম এইখিনি আছে সংখ্যালঘু ডেভেলপমেণ্টৰ কথা মাননীয় ৰাজ্যপাল মহোদয় ইয়াতে যিখিনি কৈছে সংখ্যালঘুৰ কাৰণে কোনো একো উন্নতৰ কথা তাতে পোৱা হোৱা নাই আজি MSDPৰ পৰা দিল্লীৰ পৰা আহে এই পইচাখিনি UC দিব পৰা নাই বুলি পইচা দিল্লীৰ পৰা বন্ধ পইচা দিল্লী ৰেডি দিল্লী পইচা দিব বিচাৰে আমি ৰাজ্যখন আনিব পৰা নাই 1000 কোটি 2000 কোটি টকা আমি আনিব পাৰিম কিন্তু UC কিয় দি থকা হোৱা নাই এই কথাখিনি কিন্তু চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই আৰু এই কামখিনি কৰা নাই মই আৰু এটা পইণ্টৰ ওপৰত কৈ শেষ কৰিম মাননীয় উপাধ্যক্ষ মহোদয় ল্যান্ড অসমত বসবাস কৰা প্ৰত্যেকজন ভাৰতীয় নাগৰিক ল্যান্ডলেছ মানুহ মাটি পাব লাগে কিন্তু বসুন্ধৰা 1, 2, 3 চলি আছে তাতে আমি লক্ষ্য কৰিছো কিছুমান সেকশনৰ মানুহক
ডিপ্ৰাইভ কৰি থকা হৈছে সংখ্যালঘু মানুহে আজি মাটি পোৱা নাই অকল আমিয়ে নহয় চাহ বাগানতো তেখেতসকলক মাটি দিয়াৰ কথা কৈ আকৌ এনঅচি বিচাৰিছে বাগানৰ সেই মালিকসকলে এনঅচি দিয়া নাই পৰিত্যক্ত লেণ্ডসকলে সেই বাগানৰ মানুহখিনিও পোৱা নাই আৰু সংখ্যালঘুৰ মানুহখিনিকতো দি থকা হোৱা নাই মাননীয় অধ্যক্ষ মহোদয় এটা জাতি এই জাতিক এনেকুৱা টাৰ্গেট কৰি লৈ যদি তেখেতসকলক লেণ্ড প্ৰভাইড কৰা নহয় মাহিয়াৰী দৃষ্টিত যদি তেখেতসকলক চোৱা হয় তেখেতসকলৰ দুখ দৰকাৰ কথা যদি চিন্তা চৰকাৰে নকৰে ৰাজ্যখন কেতিয়াও কিন্তু আগুৱাই নাযায় সেইসকলৰ বোনাফাইড ভাৰতীয় গতিকে চৰৰ মাটিৰ চাৰ্ভেৰ কথাই চৰকাৰে কয় এলটমেণ্টৰ কথা নকয় এই মানুহখিনিৰ কি অপৰাধ আজি এলটমেণ্ট তেখেতসকলে পাব লাগে এইসকল ভাৰতীয় গতিকে ভাৰতীয় নাগৰিকক এনেকুৱা ধৰণৰ ডিপ্ৰাইভ কৰি ৰখা কোনোপধ্যেই গ্ৰহণযোগ্য নহয় গতিকে চৰকাৰৰ প্ৰতি আমাৰ এটা আহ্বান থাকিল অসমৰ এই 3,30,00,000 বা 40,00,000 জনতাক সমদৃষ্টিত চাই সবকা সাথ সবকা বিকাশ যিটো বিজেপিৰ শ্লোগান এই শ্লোগানৰ প্ৰতি তেখেতসকলে শ্ৰদ্ধাশীল হৈ অসমত বসবাস কৰা চাহ জনগোষ্ঠী হওক সংখ্যালঘু হওক চৰ চাপৰি হওক গাৰো ৰাভা চাওতাল হওক সকলো জাতি জনগোষ্ঠীক সমদৃষ্টিত চাই সমান অধিকাৰ দিব লাগে এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছো ধন্যবাদ